আলহামদুলিল্লাহ আজি কাশ্মীৰ পেহেলগামত যিটো হত্যাকাণ্ড হৈ গ'ল তাৰ ওপৰত আমি সকলো শোক প্ৰকাশ কৰিছোঁ আৰু সকলোৱে আমি নিন্দা কৰিছোঁ আৰু বিশেষকৈ ভাৰতৰ লগতে আমি দিহাজান সদৰ মছজিদ তিনিআলি জামাতৰ সকলোৱে আজি জুম্মাবাদত সকলোৱে একত্ৰিত হৈ তেখেতলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমি দোৱা কৰিছোঁ আৰু যিসকল দুখ কৰিছে তেওঁলোকক উচিত শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আজি সকলোৱে কোলা বেষ্ট মাৰি কলা দিৱস হিচাপে আমি পালন কৰিছোঁ। আজি আমি দিহাজান সদৰ মছজিদৰ তৰফৰ পৰা জুম্মা নামাজৰ বাদ আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু যি যোৱা 22 এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত যি মৰ্মান্তিক ঘটনা সংঘটিত কৰিলে দুৰ্বৃত্তই, যি আতংকবাদীয়ে যি মৰ্মান্তিক ঘটনা তেওঁলোকে সংঘটিত কৰিলে নিৰীহ লোকৰ সৈতে, তাৰ কাৰণে আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ চিৰ সদ্গতিক কামনা কৰিছোঁ। আৰু আজি এই ক্ষণত আমি ভাৰত চৰকাৰ তথা গৃহ বিভাগলৈ অনুৰোধ জনাওঁ যে যিসকল দুৰ্বৃত্ত, যিসকল আতংকবাদী, যিসকলে নিৰীহ লোকক হত্যা কৰিছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক বিহিত ব্যৱস্থা লয় যেন। আৰু আজি এই ক্ষণত আমি সকলোৱে কলা বেজ পৰিধান কৰিছোঁ আৰু আজি এই দিনটো কলা দিৱস হিচাপে আমি সকলোৱে পালন কৰিছোঁ আৰু তেওঁলোকৰ সকলোৰে আমি আত্মাৰ পুনৰ সদ্গতি কামনা কৰি আজি আমি আল্লাহৰ ওচৰত দোৱাও কৰিছোঁ তেওঁলোকৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে। কাশ্মীৰ পেহেলগামৰ যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ড যোৱা 22 এপ্ৰিলত এই পাকিস্তানৰ উগ্ৰপন্থীয়ে নিৰ্মমভাৱে নিৰীহ লোকক, যিসকল ভ্ৰমণৰ কাৰ্যসূচী লৈছিল, প্ৰায় তেওঁলোককেই বেছি সংখ্যক গুলীয়াই হত্যা কৰে। গতিকে আজি আমাৰ এটা পবিত্ৰখনত এই জুম্মাত আমি সৰ্বভাৰতে আমি একত্ৰিত হৈছোঁ মুছলিম ভাই বন্ধুসকলে আৰু আমি প্ৰতিবাদ কৰিছোঁ যাতে এই উগ্ৰপন্থীসকলক যাতে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে বিভিন্ন দলেই হওক বা কৰ্তৃপক্ষই হওক, প্ৰশাসনেই হওক, তেওঁলোকক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে অনাগত দিনত এনেধৰণৰ পুনৰ যাতে নহয়। তাকে আমি গোটেই ভাৰতবৰ্ষৰ যিসকল মুছলিম ভাই বন্ধু আছে, আজি আমি তেওঁলোকৰ আত্মা সদ্গতিৰ কাৰণে কামনা কৰিছোঁ।